এয়া মানস ন্যাশনাল পার্ক যদিহে এফালে চাওঁ পিকনিকৰ বাবে মানুহৰ ভিৰ ভাৰ আৰু আনফালে দেখিছে জীৱ জন্তু যেহেতু অভয়াৰণ্যত বাস কৰা বহুত জীৱ জন্তু তো বলক ভিডিওটো আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ ভিডিওটোলৈ। এতিয়া যেহেতু মই আছোঁ মানসত আছোঁ। মানস অভয়াৰণ্য যেহেতু পিকনিক স্পট, এয়া দেখিছে পিকনিক স্পট হয়। এয়া পিকনিক স্পটত আছোঁ আৰু লগতে মানস অভয়াৰণ্যটো মানে চাফাৰী কৰিম, আপোনালোকক দেখাম খুব ধুনীয়া কৰি আজি। মানস বলক। মানস নেশ্যনেল পাৰ্কত দেখিছে মানে এইটো বটিং কৰি আছে, ইয়াত টুৰিষ্টে হয় আৰু এইপিনে ছানছেট হ'বলৈ গৈ আছে যিহেতু পানীত আহি গৈছে পোহৰটো। এয়া বন্ধুসকল, মানসৰ হৈছে এখন বেকী নদী। এই বেকী নদীৰ পাৰতে সকলোৱে বনভোজ খাবলৈ আহে, যিহেতু মানসৰ এটা বহুত ফেমাছ হয় এই জেগাটো, যিহেতু পিকনিকৰ বাবে বহুত ভাল লগা ঠাই। ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এসাঁজ সকলোৱে মিলিজুলি বা সকলো আহি পিকনিক কৰি ইমান ভাল লাগে। যিসকল অহা নাই আহিব আপোনালোকো এদিন, খুব ধুনীয়া লাগে। লগত আছে দাদা, যিহেতু মানসৰ ইয়াৰে হয়। দাদা নামটো কওকচোন। মোৰ নাম হেমন্ত সূত্ৰধৰ। হেমন্ত সূত্ৰধৰ, যিহেতু হেমন্ত সূত্ৰধৰ গম পাইছে। লগতে একেলগে মোক দেখাই আছে এতিয়া মানসখন দেখাই আছে খুব ধুনীয়া কৰি। তেখেতৰ ঘৰ ইয়াতে, যিহেতু এইটো বিশাল এটা পিকনিক স্পট। ইয়াৰে পিকনিক স্পট যিহেতু মানসত যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহ হয় মানে ইয়াতে জাগা পাবলৈ অসুবিধা। সেয়া কৈ আছে জাগা পাবলৈ অসুবিধা হৈ যায়। জাগা পাবলৈ কওকচোন এবাৰ দৰ্শক কওক, কিমান মানুহ আহে পিকনিকত? বহুত হেজাৰ মানুহ, হাজাৰ বাছ তোৰ যিকোনো গাড়ী আৰু বাছ বাইকৰ পৰা ইত্যাদি কৰি পেলাই মানে ডাঙৰ বাছটো বহুত আহে বহুত বাছ। ঠিক আছে, গম পাইছে। তেওঁ কৈছে পিকনিকৰ যেতিয়া ছিজন হয় ইয়াতে মানুহ মানে গোটেই দুনিয়াখন চাৰিওফালে মানুহ দেখা পোৱা যায়। আৰু বটিং চলি আছে এইফালে দেখিছে মোৰ পিছফালে, সেই নাৱত আহি আছে, নাৱত মানুহ আহি আছে যান ঘূৰিবৰ কাৰণে ফুৰিবৰ কাৰণে। খুব এটা ধুনীয়া প্লেচ হয় মানস, গম পাইছে। আৰু আপোনালোকে যদি আহিবলৈ মন যায় ঘূৰিবলৈ ফুৰিবলৈ আহিব, মানসত আহিব। মানস জেগাটো এটা খুব ধুনীয়া প্লেচ হয়, মানে ইমান ধুনীয়া। আৰু মানসটো এনেও ফেমাছ হয়, নেশ্যনেল পাৰ্ক হয়, গমেই পাইছে, টাইগাৰ প্ৰজেক্ট। পিকনিকৰ মাজতে যদি কোনোৱে আকৌ নাৱত উঠিব মন যায় নাৱতো উঠিব পাৰে। ইয়াত দেখিছে নাও গৈ আছে, মেচিন নাও, ইয়াতে উঠিব পাৰে, খুব ধুনীয়াকৈ ফুৰিব পাৰে। এটা এণ্টাৰটেইনমেণ্ট খুব ধুনীয়া হৈ যায় আৰু আছে। একে ব্লগছত দেখাই আছোঁ যিহেতু মানস অভয়াৰণ্য যাম, অলপ মানে জংঘলৰ মাজতো যাম। প্ৰথমতে পিকনিক স্পটটো দেখাই লৈছোঁ, এইটোৱে হৈছে পিকনিক স্পটটো। দেখিছে নহয়, হাজাৰ বুলি ক'লেও ভুল নহ'ব, বেছিয়ে হ'ব কিজানি। হাজাৰ মানুহ ইয়াতে পিকনিক কৰি আছে, যিটো বেকী নদীৰ পাৰত। পিকনিকৰ মজাই বেলেগ। দেখিছে কিমান সুন্দৰ পৰিৱেশ, মানুহ হৈ আছে পিকনিক কৰাৰ কাৰণে। মানস বনভোজস্থলী এইটোৱে হয়, দেখিলে এয়া কাৰচিন মাৰা আছে, মানস বনভোজস্থলী। কিন্তু এতিয়াও বহুতখিনি মানুহ আছে ইয়াতে, দেখিছে বনভোজস্থলী যিহেতু। এইয়া সন্মুখত ৰেজৰ্ট আছে, এইবিলাক দেখিছে। আৰু মানসৰ ভিতৰত যাম, কি দেখা পাওঁ জন্তু জানোৱাৰ আপোনালোকক দেখাম আজি। বন্ধুসকল এতিয়া আগবাঢ়িলোঁ মানে জংঘলৰ ফালে বুলি ক'লে অভয়াৰণ্যৰ ভিতৰত সোমাই যাওঁ, কি দেখা পাওঁ, যিহেতু মানস অভয়াৰণ্যৰ ভিতৰত কি দেখা পোৱা যায়। এয়া এতিয়া এইফালে দেখিছে এটা ময়ূৰ চৰাই দেখা পোৱা গৈছে, সেইটো বাফেলো দেখাই আছোঁ এতিয়া। মানে এইটো মানসত এটা বাফেলো খুব ধুনীয়া এটা পজিশ্যন লৈ আছে এইফালে, চাইছে। এটা বহুত ডাঙৰ বনৰীয়া মহ দেখিছে, এইটো এইখন হৈছে মানস নেশ্যনেল পাৰ্ক হয়, টাইগাৰ প্ৰজেক্ট। যিহেতু এটা বাফেলো দেখা পালোঁ, আৰু আছে, আৰু কি পাওঁ দেখাই আছোঁ। এফালে গৈ আছোঁ যিহেতু এতিয়া বহুত জংঘলৰ ভিতৰত আছোঁ। জংঘলৰ ভিতৰৰ পৰা আহি এইখিনি পূৰা মুকলি, দেখিছে খোলা। যদি ইয়াতে জীৱ জন্তু দেখা পোৱা যায় খুব ধুনীয়াকৈ দেখা পাম, খোলা এতিয়া পাই গৈছোঁ আহি এতিয়া জীপ চাফাৰী কৰি আছোঁ।
এটা টাৱাৰ আছে আহি মানসৰ একদম মাজত পাই গৈছোঁ মাজত এয়া দেখিছে চাফাৰী কৰি এইখিনি জেগাখিনি খুব ধুনীয়া এটা খোলা এৰিয়া আৰু এইপিনে এটা টাৱাৰ আছে টাৱাৰটোত উঠিও চাবলৈ পাৰে মানুহে যিহেতু দেখা পাইছোঁ কেইটামান জন্তু দেখা পাইছোঁ আৰু আছে বাকী আছে চাবলৈ এইটো চাইড আছে যাম এতিয়া আৰু দেখাই আছোঁ খুব ধুনীয়া কৰি আজি মানস নেশ্যনেল পাৰ্ক তো বন্ধুসকল 2 ঘণ্টা চাফাৰী কৰি অভয়াৰণ্যৰ ভিতৰত কি দেখা পালোঁ একেলগে দিছোঁ দেখাই এতিয়া সাফাৰী কৰি আকৌ আহি পাই গলো পিকনিক স্পট চালে আপোনালোকে মানাহ নেশ্যনেল পাৰ্ক মানে মানুহৰ পিকনিক স্পট লগতে মানুহৰ কিছুমান জাগা জন্তু জানোৱাৰ দেখালো কেনেকুৱা পালে জনাব কমেণ্ট কৰিব চাই থাকিব কেৱল